কান্ধৰ এইখিনি অংশত খুব বেছি টাইট অনুভৱ হয় আৰু আপোনাৰ ডিঙিৰ বিষৰ সমস্যাও লাহে লাহে হ'ব ধৰিছে আপোনাৰ এই দুটা সমস্যা দূৰ কৰা মাত্ৰ এটা সহজ ব্যায়াম ব্যায়ামটো কৰাৰ বাবে আপোনাক লাগিব এখন টিস্যু বা টাৱেল টিস্যু বা টাৱেলখন আপুনি এনেকৈ সন্মুখত ৰাখি আপোনাৰ মূৰটো এনেকৈ টিস্যুখনত ৰাখিব ৰাখি আপুনি এইটো পজিশ্যনত আহিব আপুনি এইটো পজিশ্যনত আহিব লাহে লাহে আপুনি ৱালৰ পৰা আপোনাৰ হাত দুখন উঠাব উঠাই এখন হাত এনেকৈ ওপৰত দাঙিব নমাব আনখন হাত ওপৰত দাঙিব নমাব আৰু আগৰ পজিশ্যনত আহিব এনেকৈ দাঙিব এনেকৈ দাঙিব এটা কথা মনত ৰাখিব আপুনি যাতে আপোনাৰ মূৰটোৰে টিস্যুখন হেঁচি ৰাখে মই টিস্যু বা টাৱেলখন কিয় ল'ব দিছোঁ আপুনি যদি এনেকৈ মূৰটো ৱালত ৰাখে আপুনি মূৰত দুখ পাব পাৰে এই ব্যায়ামটো আপুনি 10 দিন সময় কৰি চাওক আৰু আপুনি দেখিব আপোনাৰ কান্ধৰ এইখিনি অংশৰ বিষ লগতে আপোনাৰ ডিঙিৰ বিষ যদি হৈ আছে সেইবিলাক বিষ লাহে লাহে নাইকিয়া হৈ যাব বহুত জৰুৰী ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ